হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আজি বহুত দিনৰ পিছত আপোনালোকৰ ওচৰত এটা ব্লগ লৈ আনিছোঁ। আজি কেইদিনমানৰ আগৰ পৰা ভাবি আছোঁ যে মই হোমমেড চপ এটা বনাওঁ, আৰু সেইবাবে মই চিলিকন মল্ডছটো অৰ্ডাৰ কৰিছিলোঁ আৰু গটমি চপৰ বেছটো অৰ্ডাৰ কৰিছিলোঁ। চাবোনটো বনাবলৈ মই এল'ভেৰা ল'লোঁ, ঘৰৰে আছিলে এল'ভেৰা। তাৰপাছতে মই এচেঞ্চিয়েল অইল ল'লোঁ আৰু ট্ৰাইবৰ মই স্কিন চিৰামটো ইউজ কৰিলোঁ। চাবোনৰ পেকেটটো ইমানেই শ্লিপাৰী হৈছিলে যে মই খুলিবই পৰা নাছিলোঁ। খোলোতে ইমান সময় লাগিলে। তাৰপিছত যেন তেন আৰু খুলিলোঁ আৰু পনীৰৰ নিচিনা লাগিলে। কটাৰ পিছত চাওকচোন, একদম পনীৰৰ নিচিনা দেখা পোৱা গৈছে। তাৰপাছতে গেছত পাত্ৰ এটা বহাই মই চাবোনৰ বেছখিনি দি দিলোঁ। এইখিনি প্ৰথমে গলাই ল'ব লাগিব আৰু ষ্টিমটো একেবাৰে লত হ'ব লাগিব দেই। এইখিনি গলিবলৈ বেছি সময় নালাগে, 5-10 মিনিটৰ ভিতৰতে হৈ যায়। তাৰপিছতে মই এল'ভেৰাখিনি যিকেইটা লৈছিলোঁ সেইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। মই এই কামটো খুবেই বেয়া পাওঁ কৰি, এল'ভেৰাখিনি কাটি ইমান শ্লিপাৰী হৈ যায়, মোৰ ভাল নালাগে। আৰু তাৰপিছত দেখিছেনে, এইটো গাখীৰৰ নিচিনা হৈ গ'ল বেছখিনি। তাৰপিছত মই এটা বাতিত উলিয়াই ল'লোঁ। তাৰপিছত লাহেকৈ ইনগ্ৰিডিয়েণ্টখিনি দিলোঁ। প্ৰথমতে মই এল'ভেৰা জেলটো যিটো মই গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ সেইটো দিলোঁ। তাৰপিছতে স্কিন চিৰামটো দিলোঁ ট্ৰাইবৰ। মই অলপ চাবোনটো বেছিকৈ বনাইছোঁ, সেইকাৰণে বেছিকৈ ইউজ কৰিছোঁ। তাৰপাছতে এচেঞ্চিয়েল অইল দিলোঁ। শেষত দিলোঁ মই কেশৰৰ পাউডাৰো পোৱা যায়, কেশৰ পাউডাৰখিনি মিলাই দিলোঁ। তাৰপিছতে লিকুইডখিনি মই মল্টত তেনেকৈ দি দিলোঁ আৰু অলমষ্ট ৰেডি হৈ গৈছিলে। মানে মল্টত দিয়াৰ লগে লগেই অকণমান লাগিব ধৰিছিলে দেই। তাৰপিছত আধা ঘণ্টা মই ফ্ৰিজত ছেট হ'বলৈ থৈ দিছিলোঁ আৰু আধা ঘণ্টাৰ পিছত ওলাই দেখোঁ যে ৰেডি হৈ গ'ল পুৰা ধুনীয়াকৈ। আৰু ইয়াৰ আউটলুকটো চাব, ইমান ধুনীয়া হৈছে। এয়া চাওক, ডিজাইনটো ইমান ধুনীয়াকৈ ওলাইছে। এতিয়া আৰু দোকানৰ পৰা নিকিনো আৰু দেই, চাবোন তাবোন ঘৰতে বনাই ইউজ কৰিম। ইমান দাম লয় বাহিৰত, ডাব চাবোনটো ইউজ কৰোঁ মই, ইমান দাম। দোকানত বিক্ৰী কৰা চাবোনবোৰৰ নিচিনাকৈ মানে ঝাগ উঠিছে, ফেনা উঠিছে। আৰু মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক এণ্ড কমেণ্ট কৰি দিব। আজিলৈকে ইমানে, টাটা, বাই বাই।